নীরব ভাল তো ওলালে হ'ল ওলাইছে চবে অলপ দূৰত গ'লে কোনো কথা নাই যিয়ে নহওক সকলোকে নমস্কাৰ মোৰ নাম পিংকু পেগু ঘৰ হৈছে ঢকুৱাখানা লখিমপুৰ ডিষ্ট্ৰিক্টৰ মই সজাগতাৰ কাৰণে আহিছিলোঁ শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্য এডুকেশ্যন এনভাইৰনমেণ্ট পিচ এণ্ড ইউনিটি বুলি প্ৰত্যেক দিনে এই কাৰ্যসূচীটো কৰিছোঁ দুই এজনে চিনিয়ে পায় ফ্ৰী টিউশ্যন আৰু এনেই আজি আপোনালোকৰ এই বাঘমাৰী চাহ বাগিচাৰ পুৰণা লাইনৰ সন্মানীয় আমাৰ সঞ্জয় দ্বীপ ডাঙৰীয়াৰ বাসগৃহত উপস্থিত হৈ সকলো ৰাইজক অৱগত কৰি এই কাৰ্যসূচীটো ৰূপায়ণ কৰিব বিচাৰিছোঁ আমি গছ পুলি উৎপাদন আৰু পৃথিৱীটো বচাবৰ কাৰণে কামটো কৰিছোঁ সকলো শান্তিৰ কাৰণে সকলো সুখ শান্তি যাতে সকলোৱে মানে বসবাস কৰিব পাৰোঁ কাৰণ গছ থাকিলে আমি জীয়াই থাকিম আমি সকলোৱে জানো কিন্তু পৃথিৱীৰ কণ্ডিশ্যন খুবেই আজি বেয়া আজি পানী শেষ হৈ তলত পানী লেভেল বহুত তললৈ গৈ আছে সেইটো কোনো বিচাৰ কৰা নাই গছ গছনি চৰাই চিৰিকটি নথকাৰ ফলত পৃথিৱীত বহুত এটা ডাঙৰ সংকট সেইকাৰণে সেইটো আমি সকলোৱে মিলি যাতে পৃথিৱীক আৰু সৌন্দৰ্য কৰিব পাৰোঁ যাতে আৰু সেউজীয়া কৰিব পাৰোঁ তাৰে উদ্দেশ্যৰে এই কাৰ্যসূচীটো কৰিছোঁ আৰু সকলো সুখ শান্তিৰ বাবে মানে সুখ শান্তিৰ মাজেৰে যাতে আমি সকলো জনগোষ্ঠীৰ মানুহ যাতে মিলি থাকিব পাৰোঁ তাৰে উদ্দেশ্যলৈ এই কথা নক'বা এতিয়া ৰ'বা তাৰে উদ্দেশ্যলৈ এই কাৰ্যসূচীটো কৰিছোঁ যাতে সকলোৱে ভৱিষ্যতে তোমালোকে বিশেষকৈ সৰু ল'ৰা ছোৱালীবোৰে তেওঁলোকে ডাঙৰ হ'লে প্ৰকৃতিৰ পক্ষে মাত মাতিবা প্ৰকৃতিৰ কাম কৰিবা পঢ়া শুনাও কৰিবা কাৰণ চাহ জনগোষ্ঠী বহুত এটা পিছপৰা জনগোষ্ঠী বুলি ক'ব লাগিব আজিৰ টাইমত পঢ়া শুনা মানুহ বহুত নাই স্কুল কলেজ নোযোৱা মানুহ বহুত আছে এতিয়া সেইকাৰণে তেওঁলোকে যাতে পুনৰ স্কুললৈ উভতি যায় যাতে ড্ৰপ আউট নহয় যাতে ভাল মানুহ হওক কাৰণ এই অঞ্চলৰ পৰা যদি ভাল এজন ডক্টৰ ইঞ্জিনিয়াৰ বা অফিচাৰ বা অন্যান্য ভাল মানুহ যদি ওলায় তেতিয়াহ'লে সমাজটো আৰু আগুৱাই লৈ যাব পাৰিব তাৰে উদ্দেশ্যলৈ আৰু এই গছজোপা নতুন গছজোপা আপোনাৰ ল'ৰাৰ নাম কি আছিলে তোমাৰ নাম কীৰ্তিক দ্বীপ নামৰ গছ যে আপুনি কীৰ্তিক দ্বীপৰ নিচিনা এইটো মৰম কৰি ডাঙৰ দীঘল কৰিছে যিকোনো প্ৰকাৰে বচাব আৰু তুমিও নিজকে ভাবিব লাগিব এইটো মোৰ ফ্ৰেণ্ড ময়ে হয় অকল তুমি জীয়াই থাকিলে নহ'ব ইয়াকো জীয়াই ৰাখিব লাগিব আৰু পানী ঢালিবা এনেই ধেমালি কৰা বস্তুৱে মহানিমৰ বহুত মহাগুণ আছে আৰু মহানিমটো গোটেই এৰিয়াৰ মানে অক্সিজেন চাপ্লাই 24 আৱাৰ্ছ মানে এই বাকী গছকেইটা 24 ঘণ্টা অক্সিজেন নিদিয়ে কিন্তু ই দিয়ে মানে 24 ঘণ্টা অক্সিজেন পাব ইয়াৰ তলত ভৰিলে চব গোটেই অন্যান্য লেতেৰা বস্তুবিলাক ই চব মানে টানি পেলাই বুজি পাইছা কথাটো এইটো মহাগুণ সেইকাৰণে তাক মহানিম সকলোৱে মিলি থাকোঁ কোনো জাতি জনগোষ্ঠী বুলি বিভাজনৰ মাজত থাকিব নালাগে আমি সকলোৱে মিলি থাকোঁ পৃথিৱীটো বচাব লাগিব পৃথিৱী এটা ইয়াক নবচালে আমি জীয়াই থাকিবলৈ আমাৰ ৰাস্তাটো আমি নিজে বন্ধ কৰা হ'ব গছ থাকিলেহে আমি জীয়াই থাকিব পাৰিম ঠিক আছে আহক আমি ৰৈ লওঁ জপাই দিওঁ থাকে এতিয়া আহক চবেই আহক মই দুটাকে ভিডিঅ'তে আহিব কাৰণে লাগে মন নাছিল হাতী কাটি ভিডিঅ'তে আহিব মন নাই বেংলি আছা যা তুই যা এই যা সামনে কি তা তুই ভিডিঅ' হ'ব না আপুনি আহি যাওক ভাল হ'ব থিয় হৈ দিয়ক তুমি অলপ দূৰত পালোৱা এক কাগজটো দি দিয়া বেলেগে চবেই ধৰা এইটো এতিয়া এইটো কি আছিলে কীৰ্তিক দ্বীপৰ নামত তুমি অলপ পিছুৱাই দিয়া ধুনীয়াকৈ ৰুই দিয়া ভগৱানৰ ঈশ্বৰৰ নাম তোমাৰ নামত ৰুইছোঁ তুমি মাটি অলপ দি দিয়া ওচৰত ইফালে
ইফালে আহা ইফালে চেহেৰা ওলাব লাগিব নহয় বাকী কেইটা মাটি অকণ দি দিয়ে তাত ঢাকি থলেতো নহ'ব পিছফালে আহা বুলি কৈছো এনেকে কাঢ়ি যোৱা অলপ অলপ মাটি তাত নাযাবা এনেকে আহে মাটি তবে নো ভিডিওতে উঠতা ঠেকাই গলে কাহা से মধু দি দিয়ে মাটি তেনেকে তোমালোকে দিল দিলা ভাও দেখাচ্ছে দিদি তুই দেখে বানাই দেখাবি তার লগে মিলা যা আছে ভাল কথা মাটি অকণ দিয়ে ওহৰ হ'ব লাগিছে ভাল হ'লে ন লাইন লাইন সাইকেল দেখতে লাইন লাইন সাইকেল দেখতে থ্যাংক ইউ রে